আমাৰ যিখিনি আমাৰ বড়ো জাতিৰ সমস্যা আছে ধৰি লওক আমাৰ এডুকেশ্যনৰ ৰাইটছ সাংবিধানিক যিটো আমাৰ অধিকাৰ আমাৰ শিক্ষাৰ অধিকাৰ আমাৰ সামাজিক অধিকাৰ আমাৰ সাংস্কৃতিক অধিকাৰ আমাৰ ইকনমিক ৰাইটছ তো সেইবিলাক আমাৰ বঞ্চিত কৰি থোৱা হৈছে অসমত তো সেই হিচাপত আমাৰ অধিকাৰ সেইটো সাব্যস্ত কৰিবৰ কাৰণে আমি আমাৰ যিটো আমি দাবী কৰি সেইটো অসমত আমাক বঞ্চিত কৰা হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে আমাক এনেকুৱা এটা মানে প্ৰেছাৰ থৈ দিছে তো সেই হিচাপত আমি দিল্লীত আজি এই পাৰ্লিয়ামেণ্ট ছিজনত আহিব লগা কাৰণটো হ'ল কি আমাক অতি শীঘ্ৰে পৃথক ৰাজ্য গঠন কৰিব লাগে কিয়নো আমাৰ এই দাবীৰ কাৰণে আমাৰ সেই সময়ৰ পৰা পূৰ্বপুৰুষৰ পৰা আমাৰ সেই নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ NDP BLT মুভমেণ্টৰ সেই সময়ত যিহেতু আমাৰ বিভিন্ন মানে সমস্যা সময়ত মানে আমি মুখামুখি সমস্যা হ'ল এইটো আমাৰ এই মহিলাসকল বড়ো মহিলাসকল ৰেপ হ'ব লগা হ'ল এনেকুৱা কিবা বহুতখিনি সমস্যা শ্বহীদ হ'ব লগা হ'ল 5,000 যুৱক যুৱতীয়ে নিজৰ জীৱন দান দিব লগা হ'ল নিজৰ ঘৰ সংসাৰ এৰি জংঘললৈ গৈ এনেকুৱা পৃথক বড়ো ৰাজ্যৰ কাৰণে আমাৰ যিটো মূল দাবী এই দাবীৰ কাৰণে আমাৰ বড়ো ৰাইজে বহুত অসুবিধা পাব লগা হ'ল তো সেই হিচাপত আমি এই যেতিয়া নেকি আমি বড়োলেণ্ড ডিমাণ্ডটো আমাৰ ফুলফিল নহয় তো সেই সময়লৈকে আমাৰ বড়ো জাতীয় ছাত্ৰ সন্থা আমাৰ বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নে এইটো আমি দাবীটো সাব্যস্ত ৰাখিম আৰু আমাৰ অহা সময়ছোৱাত 2026 চনত যিটো আমাৰ ভাৰত সংবিধানখন এমেণ্ডমেণ্ট বা এনেকুৱা হোৱা মানে আমি কথা চলি আছে তো সেই হিচাপত আমাৰ বড়ো ৰাজ্য বহুত দিনৰ পৰাই আমাৰ দীৰ্ঘদিনীয়া এটা দাবী হিচাপত আমাৰ বড়ো ৰাজ্যখন গঠন কৰিব লাগে যিহেতু আমি দেখিবলৈ পোৱা গৈছে যে ভাৰতত বহুতখিনি ৰাজ্য মানে এনেকুৱা ডিমাণ্ড দিয়া মানে এটা ষ্টুডেণ্ট ইউনিয়নে হওক বা কমিটিয়ে হওক সিহঁতে ডিমাণ্ড দি আছে তো সেই সিহঁতৰ পৰা মানে আমি আলোচনা কৰোঁ চবৰ লগতে আলোচনাতে সিহঁতে কৈছে কি ভাৰতত 2026 চনত সৰু এটা ৰাইজ মানে গঠন কৰা হ'ব সেই ৰাইজসমূহ গঠন কৰাৰ সময়তে আমাক বড়োলেণ্ড যিটো পৃথক বড়ো ৰাজ্য বড়োলেণ্ড সেৱা সংঘটো মানে গঠন কৰিব লাগে তো সেই হিচাপত আমি যিটো দাবীটো আমি ইয়াতে প্ৰটেষ্ট কৰি আমি তেওঁলোকক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম তো আমাৰ আহি থকা সময়ত যাতে আমাকো ষ্টেট ৰেগুলেশ্যন এক্ট এটা আমি ডিমাণ্ড কৰি যিমানখিনি আমাৰ ভাৰতত পৃথক ৰাজ্যৰ ডিমাণ্ড কৰি আছে তো সেই সকলোকে লৈ এখন মানে কমিটি এটা গঠন কৰি এটা আলোচনা কৰিব লাগে তো সেইটোৱে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু আমাৰ বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এইটো অনুৰোধ কৰোঁ হয় চাওক তেওঁ কৈ আছে যে 2020 চনৰ 27 জানুৱাৰীত এখন মানে শান্তি চুক্তি হৈছে বড়োলেণ্ডৰ বা BTCত এতিয়াতো BTR বুলি তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে তো সেই হিচাপত তেওঁ কৈছে কি শান্তি চলি আছে বুলি তো BTRতো আপোনালোকে দেখি পাইছে নিউজে মিডিয়া বা গমেই পায় আপোনালোকে অসমৰে হয় তো BTCত কি ধৰণৰ শান্তি হৈছে আপুনি দেখি পাইছে এইটো অশান্তি হৈছে তো বহুতখিনি মানুহে BTR চুক্তি হোৱাৰ পিছত বহুত হত্যা হিংসা হিংসাচাৰ কৰা খাইছে মানে ৰেপ কৰা গৈছে তো এতিয়ালৈকে এইটো শান্তিটো ক'ব নোৱাৰে তো তেওঁলোকৰ মতে এইটো শান্তি তো ইভিকশ্যন কৰিছে নট অনলি BTC বা বাহিৰত থকা যিটো মানে বড়োবিলাকৰ মানে আপোনাৰ ধৰি লওক শিলহাকতে হওক বা বেলেগ বড়ো এৰিয়াতে হওক ইভিকশ্যন কৰি আছে ইভিকশ্যন কৰাৰ পৰা কৰি আছে তেওঁলোকে হেৰাছমেণ্ট দি আছে বড়োবিলাকক তো প্ৰমোদ বড়ো ক'ব বিচাৰে কি BTCত শান্তি আহিছে শান্তি কৰিছে তো প্ৰমোদ বড়োৰ চৰকাৰখন 2020 চনৰ ডিচেম্বৰ মাহৰ গঠন হৈছে তাৰপিছত এতিয়ালৈকে গঠন কৰা 4 বছৰত তো সেই 4 বছৰত বহুত শান্তি আহিছে কিবা আহিছে বুলি তো এতিয়ালৈকে তেওঁ এজন যুৱকক এজন মানে জব বা চাকৰি দিব পৰা নাই তেওঁলোকে কৈছিলে কি BTR শান্তি হোৱাৰ পিছত চবৰে ঘৰে ঘৰে চাকৰি হ'ব জব হ'ব এনেকুৱা কৈছে কিন্তু তেওঁলোক আমি ভাবোঁ এইটো মেনিফেষ্টো আছিলে BTR চুক্তিটো NDP বিলাকতো পুৰা ঠগাই মানে শেষ কৰি পেলাই তেওঁলোকৰ দীৰ্ঘদিনীয়া যিটো সংগ্ৰাম তেওঁলোকক মানে পানীত পেলাই দিলে তেওঁলোকৰ প্ৰমোদ ক'ব বিচাৰে কি তেওঁ মানে বহুত শান্তি চুক্তি কৰিছে হয় অশান্তি চুক্তি হয়তো বিফল অশান্তি চুক্তি হয়তো শেষ কৰি দিছে বড়ো জাতি শেষ হৈ যাব তেওঁ যদি এইটো চুক্তিৰ মানে যদি ইমপ্লিমেণ্ট হয় বড়ো জাতি শেষ তো সেই হিচাপত আমি কোনো পৰ্যায় আমি BTR চুক্তি কোনো পৰ্যায় মানিব পাৰিব নেকি ৰাইজ মাৰিব নোৱাৰে কোনে মাৰিব নোৱাৰে BTR চুক্তি কোনো পৰ্যায় মানে পুৰা বিফল প্ৰমোদ বড়োৰ কাৰণে এইটো 2020 চনৰ এটা মেনিফেষ্টো আছিলে ইলেকশ্যনৰ হয়নে ইলেকশ্যনৰ মেনিফেষ্টো আছিলে কিন্তু এইটো মেনিফেষ্টোটো এইটো নেক্সট তেওঁলোকে চিভ হোৱাটো সি দূৰৰ কথা তেওঁ ৰাইজৰ লগত খেদা খাব এইটো খাটাং হয়নে নহয় হয় তো সেই হিচাপত আমি বড়ো ৰাইজৰ কাৰণে পৃথক বড়ো ৰাজ্য আমি ডিমাণ্ড কৰি যাম অতি শীঘ্ৰে 2026 চনৰ ভিতৰত আমি বড়ো ৰাজ্য গঠন কৰিব নালাগে যেতিয়া নেকি আমাৰ বড়ো ৰাজ্য গঠন কৰি নিদিয়ে তেতিয়ালৈকে আমি বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন বা তথা বড়ো জাতীয় ছাত্ৰ সন্থাই সংগ্ৰাম চলাই যাই থাকিব। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা
আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলিপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ